নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ FY/UGP ফাৰ্ষ্ট ছেমিষ্টাৰ MDC ছাবজেক্টৰ আণ্ডাৰষ্টেণ্ডিং ফিজিকেল ফৰ্মেশ্যন অৱ দ্য আৰ্থ পেপাৰৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে। চ' আপোনালোকে ইয়াতে চাব MDC ছাবজেক্ট পেপাৰ ক'ডটো দিয়া আছে ইয়াতে। তাৰপিছতে টোটেল আপোনালোকৰ 45 মাৰ্ক থাকিব, য'ত আপোনালোকে 18 পাছিং মাৰ্ক অৰ্থাৎ পাছ কৰিবলৈ পাব লাগিব। টোটেল আপোনালোকৰ টাইম দিয়া থাকিব 2 ঘণ্টা। তাৰপিছতে কুৱেশ্যন নাম্বাৰ 1ৰ পৰা আমি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নাম্বাৰ 1, চুজ দ্য কাৰেক্ট এনচাৰ অফ দ্য ফ্লয়িং। এ নম্বৰ আছিলে ইন হুইচ অফ দ্য ফ্লয়িং লেয়াৰ্ছ অফ দ্য আৰ্থ এটমস্ফিয়াৰ দ্য টেম্পাৰেচাৰ ইনক্ৰিজ উইথ হাইষ্ট। চ' আপোনালোকৰ 4টা অপশ্যন দিয়া থাকিব প্ৰত্যেকটোৰে। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 2, ট্ৰপ'স্ফিয়াৰ। তাৰপিছতে নেক্সট কুৱেশ্যন বি নম্বৰ। বি নম্বৰটো তাৰ আগতে আপোনালোকে জানি ল'ব গোটেইখিনি ইংলিছ মিডিয়ামৰ আছিলে। বাকীখিনি আপোনালোকৰ MDC ছাবজেক্ট কিছুমান এছামিছ, বথ অফ ইংলিছ এণ্ড এছামিছ মিডিয়াম দিয়া থাকে। চ' এইটো আপোনালোকৰ যিটো পেপাৰ আণ্ডাৰষ্টেণ্ডিং ফিজিকেল ফৰ্মেশ্যন অফ দ্য এইটো অনলি ইংলিছ মিডিয়ামত দিয়া আছিলে। এতিয়া আমি আহিছোঁ বি নম্বৰ কুৱেশ্যন লৈ। হুইচ প্ৰচেছ ইজ প্ৰিমাৰলি ৰেছপনচিবল ফৰ দ্য মুভমেণ্ট অফ টেকটনিক প্লেটছ। চ' ইয়াতেও ঠিক একেধৰণে 4টা অপশ্যন দিয়া আছে। বি নম্বৰ কাৰেক্ট এনচাৰটো হ'ব একে আপোনালোকৰ অপশ্যন 2, মেণ্টেল কনভেকশ্যন। তাৰপিছতে নেক্সট চি নম্বৰ কুৱেশ্যন আছিলে যে হুইচ ওৱান অফ দ্য ফ্লয়িং ইজ দ্য হাৰ্ডেষ্ট নেচাৰেলি অকাৰিং মিনাৰেল অন দ্য আৰ্থ। চ' একেধৰণে 4টা অপশ্যন থাকিব। আপোনালোকৰ চি নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 4 অৰ্থাৎ ডায়মণ্ড। এইটো কাৰেক্ট এনচাৰ। তাৰপিছতে নেক্সট ডি নম্বৰ কুৱেশ্যনটো আছিলে যে হুইচ ওৱান অফ দ্য ফ্লয়িং ইজ এ ফিজিকেল প্ৰপাৰ্টি ইন মিনাৰেল। চ' একেধৰণে ডি নম্বৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4। চ' 4টো আপোনালোকে চাব ইয়াতে খেলি মেলি লাগিব পাৰে, সেইকাৰণে ভালকৈ দেখুৱাই দিছোঁ। অপশ্যন 4 কাৰেক্ট এনচাৰ হ'ব অৰ্থাৎ বথ 2 and 3, অৰ্থাৎ 2 আৰু 3 কাৰেক্ট। চ' তাৰপিছতে নেক্সট কুৱেশ্যন তথা 1 মাৰ্কৰ কুৱেশ্যন, শেষৰটো কুৱেশ্যন আছিলে ই নম্বৰ হুইচ অফ দ্য ফ্লয়িং লেণ্ডফৰ্ম ইজ ক্ৰিয়েটেড বাই দ্য মুভমেণ্ট অফ টেকটনিক প্লেটছ। চ' দেয়াৰ উইল বি কাৰেক্ট আনচাৰ অপশ্যন 2, ফল্ট মাউণ্টেইনছ। তাৰপিছতে নেক্সট কুৱেশ্যন এনচাৰ দ্য ফ্লয়িং কুৱেশ্যন ব্ৰিফলি। প্ৰথম এ নম্বৰটো আছিলে 2 নম্বৰ কুৱেশ্যন, য'ত আপোনালোকে 2 মাৰ্কৰ 5টা কুৱেশ্যন লিখিব লাগিব। এনচাৰ দ্য ফ্লয়িং কুৱেশ্যন ব্ৰিফলি 2 into 5 = 10। 2 মাৰ্কৰ 5টা কুৱেশ্যন লিখিব লাগিব। এইটো আছিলে দিয়া যে হোৱাট ইজ দ্য ডেফিনেশ্যন অফ দ্য আৰ্থ ছিষ্টেম। চ' ইয়াতে আপোনালোকৰ ডেফিনেশ্যনটো দিয়া আছে। আৰ্থ ছিষ্টেমৰ যিটো ডেফিনেশ্যন ইয়াতে দিয়া আছে, চাই ল'ব। নেক্সট কুৱেশ্যন আছিলে বি নম্বৰটো যে ৰাইট দ্য ডেফিনেশ্যন অফ মিনাৰেল। চ' একেধৰণে আপোনালোকৰ মিনাৰেলৰ ডেফিনেশ্যনটো দিয়া আছে এইখিনি। নেক্সট আছিলে চি নম্বৰ হোৱাট ইজ ফ্ৰষ্ট একশ্যন। চ' ফ্ৰষ্ট একশ্যন অৰ ফ্ৰষ্ট ৱেটিং ইজ এ ফৰ্ম অফ ফিজিকেল ৱেটিং where water seeps into rock cracks, freezes and expands, causing the rock to break apart. So এইখিনি লিখিলেও হ'ব। Next, D number question. Write the definition of disconformity present in the interior of the earth. So এইখিনি answer আছে, চাই ল'ব। তাৰপিছতে next শেষৰটো question. Provide 2 example of
igneous and metamorphic rocks. So প্ৰথমটো দিয়া আছে চাই ল'ব igneous rocks খিনি গ্ৰেনাইট আৰু বেসেল্ট। তাৰপিছতে মেটামৰফিক ৰক্স এইখিনি দিয়া আছে মাৰ্বল স্লেট এইখিনি। তাৰপিছৰ কোৱেশ্চনখিনি আপোনালোকে চাই ল'ব নিজে। 3 নম্বৰ কোৱেশ্চন ৰাইট শৰ্ট নোটছ যেহেতু সমতক আহে 3 নম্বৰত যিকোনো 5টা চাৰিটা লিখিব লাগিব। ৰাইট 24 অৰ্থাৎ ইয়াতে অপচন দিয়া আছে যিকোনো 4টা যিকেইটা সহজ পায় সেইকেইটা লিখিব পাৰে। যিকোনো 4টা 5 মাৰ্কৰ 20 মাৰ্ক টোটেল। সো তাৰপিছতে 4 নম্বৰৰ এটা লং কোৱেশ্চন লিখিব লাগিব। সো ইয়াতে বহুত কেইটা অপচন যিকোনো এটা লিখিব লাগে 10 মাৰ্কৰ যিটো সহজ পায় সেইটো লিখিব পাৰে। সো আপোনালোকৰ কোৱেশ্চন ইমানখিনি আছিল। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।